মোৰ কাৰণে এটা প্ৰতিটো মুহূৰ্তত মই সাহস কৰিব পৰা নাই যে ছবিখন চাম ভালো লাগিছে মই আজি কিন্তু কাম চলি থাকোঁতে মই স্কুলত মানে এটা গানো মই চালে মানে চাইছোঁ কিন্তু মই সম্পূৰ্ণ কেনেকৈ ছবিখন চাম সেইটো কাৰণে মই নিজক প্ৰস্তুত কৰিব পৰা নাই এতিয়ালৈকে মই ভাবি আছোঁ চাবগৈতো লাগিবই আৰু সকলোৱে ইমান ইতিমধ্যে মৰম দিছে জানো জুবিনৰ যিটো সপোন সেয়া পূৰা হ'ব কিন্তু এটাই দুখ যে তেওঁ নিজৰ স্বচক্ষীয়া যদি চাবলৈ পালে দেৱালী বহুত সুখী হ'ল কিন্তু তেওঁ সুখী হ'ব তাৰ পৰাই তেওঁ সুখী আৰু অসমৰ ৰাইজে তেওঁ যেনেকৈ সদায় মৰম কৰি আছে যেনেকৈ আশীৰ্বাদ দি আছে সেয়া সদায় দি যাব অসমীয়া ছবিৰ যিটো মাত্ৰা যিটো যাত্ৰা তেওঁ চাব বিচাৰিছে সেয়া তেওঁ সপোন পূৰা হ'ব দিনালীৰ যোগেদি আৰু ইয়াৰ পিছত আহিবলগীয়া সকলো অসমীয়া ছবিয়ে ইয়াতকৈ বেছি ভাল কৰিব অসমীয়া ছবি এটা সাংঘাতিক ধৰণৰ উত্তৰ আমি যি তেওঁ যি সপোন দেখিছিলে বা আমি যি তেওঁৰ সৈতে কাম কৰি সপোন দেখিছিলোঁ সেয়া সম্পূৰ্ণ হ'ব সেইকাৰণে ভাল লাগে চৰকাৰে LGST-টো কলাগুৰু ফাউণ্ডেশ্যনত যোৱাকালি ঘোষণা কৰিছে কেবিনেটত GST নাথাকেই আমাৰ যিখিনি কালেকশ্যন হ'ব সেইখিনি অকল দিয়া হ'ব চেণ্ট্ৰেলৰ চুব নোৱাৰি কিন্তু ষ্টেটৰ GST যিটো মুখ্যমন্ত্ৰী মহোদয়ে খুব মানে সেইটো যেনেকৈ ঘোষণা কৰিছে আমি সঁচাকৈ খুব কৃতজ্ঞ আৰু মই সেইকাৰণে কলাগুৰু ফাউণ্ডেশ্যনলৈ বিচাৰিছিলোঁ যিটো জুবিনৰ সামাজিক কাম কৰাৰ বাবে প্ৰয়োজনত তেওঁ আত্মজনক সহায় কৰিব পাৰোঁ সেইটো ফাউণ্ডেশ্যন খুলিছিলে নিজে ফুটবল খেলি তেওঁ পইচা গোটাই বা নিজৰ কোনোবাই যদি কিবা এটা এৱাৰ্ডো দিছিলে সেই কলাগুৰু ফাউণ্ডেশ্যনতে তেওঁ লৈছিলে গতিকে তেনেদৰে কামবোৰ চলাই গৈছিলে নিজৰ পৰাই এতিয়া সেইখিনি যদি ধন আহে তেনেহ'লে আমি জুবিনৰ কামখিনি আমি চলাই যাব পাৰিম প্ৰয়োজনত কাৰোবাৰ শিক্ষাৰ কাৰণে হওক বা কাৰোবাৰ স্বাস্থ্যৰ কাৰণে স্বাস্থ্যজনিত কাৰণত হওক বা যিকোনো ধৰণৰ প্ৰয়োজনৰ সময়ত আমি সেইখিনি কাম কৰি যাম সেইবাবে মুখ্যমন্ত্ৰী এই ভূমিখিনি দিয়াৰ পিছত কিমান দিনৰ পিছৰ মানৰ পৰা কাম ইয়াতে সেইখিনিতো সময় লাগিব প্ৰথমতে ভূমিখিনি নিৰ্ধাৰণ হোৱাৰ পিছত এটা ডিজাইন হ'ব আৰু তাৰপিছত মানে বহুত দৌৰাদৌৰিকৈ কৰিলে কামবোৰ ভাল নহ'ব সেইকাৰণে লাহে ধীৰে প্ৰথম কথাটো যিখিনি এতিয়া সকলোৱে উপাসনাৰ স্থলী হিচাপে সকলোৱে গৈ তাত চাকি বন্তি জ্বলাই আছে সেইখিনি আমি চৌল গাৰ্ডেন হিচাপে তেওঁৰ আত্মাৰ বাগিচা হিচাপে আমি তেনেকৈ আমি ভাবিছোঁ গতিকে সেইখিনিতো চলিয়ে থাকিব তাৰ বাহিৰে তাৰ আশে পাশে যিখিনি নিৰ্মাণ কাৰ্য হ'ব বা প্ৰকৃতিক লেণ্ডস্কেপিং হ'ব লাগিব সেই গোটেই কথাবোৰ ডিজাইন হ'ব বহুত দৌৰাদৌৰি নকৰোঁ লাহে লাহে কামখিনি পৰ্যায়ক্ৰমে চলি থাকিব কিন্তু প্ৰথমতে সেই মাটি নিৰ্ধাৰণটো হ'ব লাগিব ঠিক যিখিনি ভূমি মন্ত্ৰী অশোক সিংগালৰ বুলি সকলোৱে কৈ আছে আধা মই সেইটো নাজানো সেইটো চালেহে কাগজত ওলাব স্থানীয় ৰাইজে কৈছে গতিকে চাওঁ সেইখিনি কাগজ পত্ৰত কেনেকৈ ওলায় মানে যিমানখিনি ধুনীয়াকৈ কৰিব পাৰি সেই ধৰণে আমি কৰিবলৈ ইচ্ছা কৰিছোঁ বাকীখিনিতো আৰু কাগজ পত্ৰত আছে সেয়া প্ৰশাসন আৰু চৰকাৰে কেনেকৈ আগবঢ়াব পাৰে ঠিক আছে মেডিকেল কেম্পৰ কথা আপুনি আলোচনা কৰিছে মেডিকেল কেম্প হ'ব আমি কথাটো পাতি ল'ম ভালকৈ তেওঁলোকৰ লগত আমি ইয়াততো কিছুমান ওচৰ পাজৰৰ লোকসকলৰ কাৰণে কিবা কিবি কৰি থাকিব লাগিব তেওঁৰ জন্মদিন আহি আছে তাৰ আগতে আমি কিছুমান সামাজিক কাম কৰিবলৈ চেষ্টা কৰিছোঁ সেইদিনাখন আমি এইটো সিদ্ধান্ত ল'লোঁ যে সোণাপুৰৰ পৰা জাগিৰোড পৰ্যন্ত এই গোটেই অঞ্চলটো অকল ৰাস্তাৰ কাষত বা জুবিন ক্ষেত্ৰ বুলিয়ে নহয় গোটেই গাঁৱে ভূঞে ভিতৰৰ গোটেই অঞ্চলটো যদি আমি জুবিনৰ নাহৰ বন কৰিব পাৰোঁ তেতিয়াহ'লে মানে মই অন্তৰৰ পৰা ভাবোঁ বা সকলোৱে জুবিনে যিহেতু কৈ গৈছিলে যে গোটেই নাহৰ গছ থাকিব তাতে জুবিন থাকিব সেইকাৰণে এই নাহৰ বনত মই বহু জুবিন মানে শান্তিত তেওঁ থাকিব পাৰিব গতিকে এই অঞ্চলৰ সকলোৱে সেই নাহৰ পুলি ৰোপণ কৰি ৰক্ষণাবেক্ষণ দি নাহৰ বন তেওঁলোকে প্ৰতিষ্ঠা কৰিব বুলি তেওঁলোকে কৈছে আৰু তাৰ বাহিৰেও তেওঁলোকৰ স্বাস্থ্যজনিত সংৰক্ষণ জুবিনে প্ৰায়ে কৰি থাকিছিল বা মেডিকেল কেম্প আমি মাহৰ তৃতীয়টো সপ্তাহত আমি প্ৰায় আমাৰ ফাৰ্মাচীত আমি কৰিছিলোঁ ডক্টৰসকলৰ সহযোগত ইয়াতো আমি চাওঁ ওচৰৰ গাঁৱত 2-3খন গাঁও লগ লগে পৰ্যায়ক্ৰমে আমি যিমানখিনিলৈকে যেনেকৈ পাৰোঁ অলপ কিবা কিবি কাম আমি কৰি থাকিব লাগিব যিখিনি সৃষ্টিৰাজি আছে সেইখিনি আমি অলপ শৃংখলাবদ্ধভাৱে আমি ইণ্টেলেকচুৱেল ৰাইটছখিনি আমি মানে
নিজে ইয়াতে লিপিবদ্ধ কৰিব লাগিব, ৰেকৰ্ড ৰাখিব, এটা শুনাব লাগিব। ইতিমধ্যে বিশাল কলিতাই বহুতখিনি গান সংগ্ৰহ কৰিছে, গতিকে সেইখিনি আমি কাগজে পত্ৰই গোটেই বস্তুখিনি ৰাখিব লাগিব। সংৰক্ষণ কৰিলেহে পিছৰ প্ৰজন্মই জানিব, আৰু সেইখিনিও আমি কেনেকৈ তাক ন'টেশ্যন কৰি পেলাই শুদ্ধ মানে একদম এটা যিটো ধৰণে ৰাখিব লাগে সেই ধৰণে আমি সংৰক্ষণ কৰিবলৈ চেষ্টা কৰিম। সেইবোৰ পৰ্যায়ক্ৰমে একেলগেতো সকলো কৰিব নোৱাৰিম, লাহে লাহে হৈ থাকিব। প্ৰথম ধৰক 5টা গান 10টা গান সেই কৰিলোঁ। আৰু বাকী জুবিনে যেনেদৰে সামাজিক কামসমূহ কৰিছে, মই তেওঁৰ পৰিসৰত কৰিব নোৱাৰিম, বা আমি সকলো এতিয়া যিসকল আমি আছোঁ একেলগে মিলি অসমৰ ৰাইজৰ সেই সহযোগিতা আশীৰ্বাদ লাগিব, সহায় লাগিব। সৰু সুৰাকৈ হ'লেও আমি প্ৰকৃতিৰ বাবে, মানুহৰ বাবে, নতুন প্ৰজন্মৰ বাবে, জীৱ জন্তুৰ বাবে আমি কামখিনি কৰি থাকিবলৈ চেষ্টা কৰিম।